মোৰ নামটো মিনহাজ ইছলাম, মোৰ ঘৰ শিৱসাগৰ জিলাৰ নামটি চাৰিআলি। সকলোৰে হিয়া আমঠু আমাৰ মৰমৰ জুবিন দা আমাৰ মাজৰ পৰা কিছুদিনৰ আগতে নাইকিয়া হৈছে আৰু আজি তেখেতৰ শেষ কৃত্য সম্পন্ন হ'ল। শেষ কৃত্য সম্পন্ন হোৱাৰ পাছত আমাৰ মনত বহুত প্ৰশ্ন উদয় হৈছে। আমাৰ মনত প্ৰশ্ন উদয় হৈছে যে তেখেতক কোনোবাই পৰিকল্পিতভাৱে হত্যা কৰিলে যেন আমাৰ অনুমান হৈছে। আমি দেখা পাইছোঁ সামাজিক মাধ্যমত কিবা মহন্ত নামৰ এজন ব্যক্তিক আমি দৃষ্টিগোচৰ হৈছে। তেখেতৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ নাম আমাৰ মনলৈ আহিছে যে এইসকল ব্যক্তিয়ে কাৰ অনুমতি লৈ জুবিন গাৰ্গক ইমান অসুস্থ দেহাটো লৈ তেখেতে ইয়াৰ পৰা অসমৰ পৰা বাহিৰলৈ নিছিল। যিজন ব্যক্তিক যোৱাকালি আমাক চিকিৎসক এজনে আমাক জনাইছে যে যিজন ব্যক্তিক জুই আৰু পানীৰ লগত খেলা কৰিবলৈ মনা কৰি থৈছে তেনেকুৱা এজন ব্যক্তিক কিয় পানীৰ লগত খেলা কৰা হ'ল? তেখেতক মদ্যপান কৰে কিয় তেখেতক পানীৰ লগত খেলা কৰিবলৈ দিয়া হ'ল? তেখেতক গাহৰি মাংস খুৱাইছে, তাৰপিছত তেখেতক আপোনাৰ মদ্যপান কৰাইছে। আপোনাৰ কিছুমান ভিডিঅ' ক্লিপ ওলাইছে, আপোনালোকে শুনা পাব। আমাৰ আজি প্ৰশ্ন উঠি অহা প্ৰজন্ম হিচাপে যে আমাৰ স্বাৰ্থক যিগৰাকীক লৈ কোনে হেতালি খেলিলে? ইমান নিষ্ঠুৰ কোনোবা পৃথিৱীত মানুহ থাকিব পাৰেনে? আজি আপোনালোকে দেখা পাইছে উঠি অহা প্ৰজন্ম হিচাপে মই প্ৰথম কাৰ্যসূচী হিচাপে তেখেতৰ শেষকৃত্য সম্পন্ন হোৱাৰ পাছত মই তেখেতৰ তদন্তৰ দাবীত উচিত যিজন দোষীৰ শাস্তিৰ দাবীত মই আজি মুণ্ডন কৰিছোঁ। আৰু ইয়াৰ পৰা মই এটা কথা স্পষ্ট ভাষাৰে অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনাইছোঁ, ইয়াৰ তদন্ত CID নহ'ব, ইয়াৰ তদন্ত CBI লাগিব, প্ৰথম কথা। দ্বিতীয় কথা, প্ৰত্যেকজন কাল্পিতক ধৰি যদি উচিত শাস্তি যদি অসম চৰকাৰে দিব নোৱাৰে তেনেহ'লে আমাৰ লেখীয়া হাজাৰ ডেকা ল'ৰা কিন্তু ঘৰৰ চুকত বহি থাকিবলৈ কিন্তু সময় নহ'ব। আপোনালোকক এটা কথা স্পষ্ট ভাষাৰে জনাইছোঁ, ভোকত ম্ৰিয়মাণ হৈ আছোঁ আমি ইয়াৰ পৰাই আপোনালোকক অনুৰোধ জনাইছোঁ, যদি জুবিন দাৰ ওপৰত জুবিন দাৰ মৃত্যুৰ তদন্ত যদি CIDক যদি দায়হৰা মন্তব্য অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিব বিচাৰিছে তেখেতক মই আপোনাক কাটৰভাৱে অনুৰোধ জনাইছোঁ। আপোনাক নমস্কাৰ কৰি মই অনুৰোধ জনাইছোঁ, মহোদয় আপুনি আমাৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ যি মৃত্যু হ'ল তাৰ উচিত আপুনি তদন্ত কৰক। অন্যথা আমি উঠি অহা প্ৰজন্মই কিন্তু আমাৰ নিজৰ জীৱনটো আজি চুলিখিনি খুৱাই দিছোঁ, কিন্তু অনাগত দিনত যে নিজৰ জীৱনটো আমি দিবলৈ ত্যাগ কৰিবলৈ যে আমি কুণ্ঠাবোধ নকৰিম, ইয়াৰ পৰাই আমি জল পট উদাহৰণ হিচাপে আমি আপোনালোকক অনুৰোধ জনাইছোঁ। সদৌ আগত এটাই ক'ম, আমাৰ মৰমৰ জুবিন দা আমাৰ মৃত্যু হোৱা নাই, এতিয়াও কৈছোঁ জুবিন দা আমাৰ পৰা মেলানি মগা নাই। জুবিন দা মাথো জিৰাইছে। জুবিন দাই শুই উঠি আকৌ গাব মায়াবিনীন ৰাতি তোমাৰ বুকুত গানটো আকৌ গাব। সেয়ে মই সকলোকে অনুৰোধ জনাইছোঁ, জুবিন দা য'তেই আছে তাত শান্তিৰে থাকক, সুস্থভাৱে থাকক, আমি তাকে প্ৰাৰ্থনা কৰিছোঁ। ধন্যবাদ। জয় জুবিন দা।